আজব ঘটনাৰ থলী হৈ পৰিছে গুৱাহাটী মহানগৰী। আমি এতিয়া উপস্থিত আছো বিৰুবাৰীত দেখিছেনে এই পাব্লিক টয়লেট এইটো নামতহে পাব্লিক টয়লেট, এইটো লিখাহে আছে, ভিতৰত কিন্তু এখন ৰেষ্টুৰেণ্ট আছে য'ত মানুহবোৰক খাদ্য সামগ্ৰী এনেকুৱা ধৰণে চাৰ্ভ কৰি আছে। পাব্লিক টয়লেটৰ নামত, পাব্লিক টয়লেট খোলাৰ নামত গুৱাহাটী মহানগৰীৰ ব্ৰিজৰ তলত এনে ধৰণৰ ৰেষ্টুৰেণ্ট খুলিছে, এনেকুৱা ধৰণৰ হোটেল খুলিছে। দুদিন পিছত গুৱাহাটী মহানগৰীৰ এই ব্ৰিজৰ তলত হোমষ্টে খুলি দিব এই চৰকাৰখনে। এতিয়া আমাৰ প্ৰশ্ন হয় পোনপটীয়াভাৱে, ইয়াতে লিখা আছে স্পষ্টকে, এই প্ৰজেক্ট অফ লায়ন্স ক্লাব অফ গুৱাহাটী গ্ৰেটাৰ ইন এছ'চিয়েশ্যন উইথ গুৱাহাটী মিউনিচিপালিটি কৰ্পৰেশ্যন, GMC আৰু লায়ন্স ক্লাবৰ দুটাৰে উদ্যোগত এই ইয়াতে পাব্লিক টয়লেটটো ইয়াতে নিৰ্মাণ কৰা হৈছিল। মানুহ আজব, ইয়াতে আপুনি দেখিছে এইবোৰ হ'ল টয়লেট আৰু এইটো হ'ল পাকঘৰ। আপুনি ভাবক এই ৰেষ্টুৰেণ্টখনৰ ভিতৰৰ পাকঘৰ, এইটো কি হাইজিন আছে ইয়াতে বেমাৰৰ বীজাণুবোৰ কঢ়িয়াৰ বাদে ইয়াতে কোনো একো নাই। এনেকে গুৱাহাটী মিউনিচিপাল কৰ্পৰেশ্যন আৰু লায়ন্স ক্লাবে এনেকে চলাম বুলি ভাবিছে নেকি পাব্লিক টয়লেটবিলাক? পাব্লিক টয়লেটৰ ভিতৰত চাউল দালি ৰাখিছে, ক'ত ইয়াতে এক্সট্ৰা ৰুমত ৰাখিছে, ক'ত বেলেগকে ৰাখিছে, কি হাইজিন মেইনটেইন হ'ব? ইয়াতে পাত এইবোৰ দেখিছে, মিঠাতেলৰ পেকেট এইবোৰ দেখিছে, এনেকে হ'ব নেকি? হাইজিন মেইনটেইনটো নহয় এটা একাউণ্টতে বাথৰুমৰ লেট্ৰিনৰ পইচাও ল'ব, সেই একাউণ্টতে খাদ্য সামগ্ৰী খোৱা সেই গ্ৰাহকৰ পৰা পইচাও ল'ব। আৰু এইটো এটা বাথৰুম, এই বাথৰুমৰ ভিতৰত চাউল দালি এনেকে ষ্ট'ৰ ৰুম বনাই থৈ দিছে। আপুনি সেই কৰি আছে নেকি ইয়াতে? আপুনি কি পষ্টত আছে লায়ন্স ক্লাবৰ? মই পাষ্ট প্ৰেচিডেণ্ট প্ৰজেক্ট কোঅৰ্ডিনেটৰ। চাওক বস্তুটো কি হৈছে, পাব্লিক টয়লেটৰ দৰে হ'ব লাগে। আপোনালোকে বাৰম্বাৰ ছচিয়েল মিডিয়াতো আমি দেখিছো, যোৱাকালি আপুনি কৈছে আপোনালোকে হাইজিন মেইনটেইন কৰিছে। এইটো কি ৰুম হয়? আমাৰ এই ৰুমটো এটা পাব্লিক টয়লেটৰ ৰুম হয়নে? ইয়াতে আপোনালোকে ষ্ট'ৰ ৰুম বনাইছে, চাউল দালি যাতে কেনেকে চলে? আপোনালোকে যদি হাইজিনে মেইনটেইন কৰিছে, আমাৰ পোনপটীয়া প্ৰশ্ন, আপুনি কালিও বহুতবাৰ ক'লে, আমি দেখিলো, আমি সংবাদ মাধ্যমতো দেখিছো, আপুনি ছচিয়েল মিডিয়াতো দেখিছো যে আপুনি কৈছে যে আমাৰ হাইজিন মেইনটেইন হৈ আছে, দুটাই বস্তু বেলেগকৈ পৃথকে আপোনালোকে চলাই আছে। প্ৰথম কথা, আপোনালোকে পাব্লিক টয়লেটৰ ভিতৰত আপোনালোকে চাউল দালি ৰাখিছে, ইণ্টাৰনেট কথা নক'ব, চালে বেলেগ কোবা কথা ক'ব লাগে কাৰণে কথা কৰিব লাগিব। চাওক চবে জানে এইটো কি ৰুম, ইয়াতে আপোনাৰ চাউল দালি মিঠাতেল গোটেইখিনি বস্তু আপোনালোকে জমা কৰি ৰাখিছে। এটা কিউআৰত আপুনি পেচাব কৰিলে, লেট্ৰিন কৰিলেও পইচা দিব, আৰু সেই কিউআৰটোতে আপুনি খাদ্য মাছ মাংসৰে ইয়াতে ভাত পানী খাই যোৱা এই গ্ৰাহকেও পইচা দিব। সেই কথাটো কেনেকে মানিব পাৰি? আপোনালোকৰ সন্মুখত আপোনালোকে যদি পাব্লিক টয়লেট আপোনালোকে বন্ধই কৰি দিবলৈ বিচাৰিছে, বন্ধ কৰি পেলাই তাতে ডাইৰেক্ট ৰেষ্টুৰেণ্টৰ বেনাৰ লগাই দিয়ক, আমাৰ তাতে ক'বলগীয়া নাই। এতিয়া পাব্লিক টয়লেটৰ নামত বাহিৰত লগাই থাকিব পাব্লিক টয়লেট। এই চাওক শুনক, সন্মুখত বিবৰা ঠিক আছে আপুনি ক'ব, শুনক বিবৰা কেঞ্চাৰ ইনষ্টিটিউট আপোনাক ক'বলৈ দিম, বিবৰা কেঞ্চাৰ ইনষ্টিটিউট আছে, শুনক বিবৰা কেঞ্চাৰ ইনষ্টিটিউট আছে, তাতে ৰোগী আহে, ৰোগীৰ অভিভাৱকবিলাক আহে, ৰোগীৰ অভিভাৱকে ইয়াতে খাবলৈ আহে। ইয়াতে পাব্লিক টয়লেট, ইয়াতে ক'ত হাইজিন মেইনটেইন হৈছে? আপুনি বাথৰুমৰ ভিতৰত চাউল দালি ৰাখি লৈ দিব, বেয়াটো বেয়া। পাব্লিক টয়লেটৰ নামত ৰেষ্টুৰেণ্ট খুলি দিব, ব্যৱসায় কৰিব, পইচা মুনাফা লাভ কৰিব, আৰু ইফালে ক্ষুদ্ৰ ব্যৱসায়ীবিলাকৰ দোকান উঠাই দিব। এইটো কথা মানিম নেকি? আপোনালোকে এই যুক্তিসংগতা হিচাপে যদি এনেকুৱা কিবা আছে, আপোনালোকে দাঙি ধৰক। ভুলটো ভুল, চাওক ভুলটো মানুহ লাগিব, মানুহ জানিব লাগিব। আপুনি বাথৰুম লেট্ৰিনৰ ৰুমত চাউল দালি ৰাখি দিব, আৰু আমি কি মানে কথাটো চব কথা মানি ল'ম নেকি? পাৰ্মিশ্যন লৈ আহক GMCৰ তাৰ পৰা, কোনো কথা নাই, ইয়াতে আউৰি দিয়ক। ইয়াতে যদি পাব্লিক টয়লেট খুলিব খোজা নাই, বন্ধ কৰি দিয়ক, কিন্তু সাময়িকভাৱে আপুনি এইখন বন্ধ ৰখাটো ভাল। মানুহক সেই কৰি পেলাইতো আপোনালোকে ইয়াতে ব্যৱসায় কৰিব নোৱাৰিব নহয়। আপোনালোকে পেচাবৰ পইচা, বাথৰুম লেট্ৰিনৰ পইচা আৰু খাদ্য সামগ্ৰী খোৱাৰ কাৰণৰ পইচা এটা একাউণ্টতে লৈ আছে, এইটো নহ'ব নহয়। বাথৰুম লেট্ৰিন য'ত আছে তাতে আপুনি চাউল দালি চব্জি বজাৰ কৰি থৈ দিছে, মিঠাতেল বজাৰ কৰি থৈ দিছে, কিয় মানিম? ভুল কথা। ইমানখিনি বস্তু আছে, এটা কাম কৰক, আপোনালোকে দি দিয়ক। এইখিনি বেমাৰীখিনি আছে, অভিভাৱকখিনি আছে, যাতে ৰাইজে খোৱা কাৰণে বাহিৰত ওলাই পেলাই ফ্ৰী খাব দি দিয়ক আপুনি, তেতিয়া আপোনাৰো পুণ্য হ'ব আৰু ৰাইজখিনিও কমচে কম ভাল পাব, উপকৃত হ'ব। চাওক
দুটা কথা, পাব্লিক টয়লেটৰ বইনা লৈ পেলাই নাম লৈ সুযোগ লৈ সুবিধা লৈ ইয়াতে ব্যৱসায় কৰিব নোৱাৰিব। ছেকেণ্ড কথা, পাব্লিক টয়লেট আৰু সেইবিলাকৰ ষ্ট'ৰ ৰুমবিলাক বেলেগ হ'ব লাগিব। থাৰ্ড কথাটো হ'ল আপোনালোকে একাউণ্ট বেলেগ বেলেগ হ'ব লাগিব। পেচাবদাৰৰ পইচাটো, বাথৰুম লেট্ৰিন কৰা পইচাটো আৰু আপোনালোকৰ খাদ্য সামগ্ৰী খোৱা পইচাটো কি কাৰণে আপোনালোকে ফুড ছেফটি ডিপাৰ্টমেণ্টে কোনো ধৰণৰ আপোনালোকক সেই দিয়া নাই, এনেকে কেনেকে হ'ব? নহ'ব। GST নাই আপোনালোকৰ, কোনো ধৰণৰ ট্ৰেড লাইচেঞ্চ নাই, এনেকে নহ'ব নহয়। এতিয়া লায়ন্স ক্লাবে ভাল কাম কৰে, এপ্ৰিচিয়েট কৰোঁ বুলিয়ে যদি অহকে বেহকে আপোনাক এনেকে ধৰণে দি দিয়ে, আপোনালোকে যেনেকে সেনেকে চলাব, সেইটো নহ'ব নহয়। ভুলটো ভুল, আপুনি কৰিলেও ভুল, মই কৰিলেও ভুল, বুজি? এতিয়া তাৰমানে এইটো লিগেলি কৰিব পাৰে নেকি কওকচোন? নোৱাৰে। মানে গ্ৰীণ কলেজ প্ৰেমিছৰ ভিতৰত এনেকুৱা হোটেল ৰেষ্টুৰেণ্ট কৰিব নোৱাৰে। আপোনালোকে এতিয়া কি ব্যৱস্থা ল'ব এওঁলোকৰ ওপৰত? তেওঁলোকৰ ওপৰত আমি এতিয়া মানে এইখন আজি ভাৰ্বেলি কৈ দিলোঁ যে উঠাবৰ কাৰণে, যদি নুঠায় আমি নটিচ ইছ্যু কৰিম। নটিচত যদি কাম নকৰে আমি এগ্ৰিমেণ্ট কেঞ্চেল কৰিম।